মালিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। প্ৰায় 20 লাখ টকাৰ ড্ৰাগছ সহ আৰক্ষীৰ জালত মণিপুৰী ড্ৰাগছ সৰবৰাহকাৰী পতি পত্নী। মালিগাঁও 3 নং গেটত ভাড়াঘৰৰ পৰাই মুকেশ সিং আৰু এল প্ৰেম নামৰ স্বামী স্ত্ৰীয়ে চলাই আহিছিল ড্ৰাগছৰ বেহা। অশোক ভট্টাচাৰ্য নামৰ লোকজনৰ ভাড়াঘৰৰ পৰাই দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ বেপাৰ। আজৰা এচিপিৰ নেতৃত্বত যোৱা পশ্চিম আৰক্ষী জিলাৰ ষ্ট্ৰং টিমে অভিযান চলাই আটক কৰে 2 সৰবৰাহকাৰী। প্ৰায় 12টা পেকেটত আছিল ড্ৰাগছখিনি। জব্দ 4টা মোবাইল ফোন। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে 2 সৰবৰাহকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।